আজি বিজয়া দশমী ঐতিহ্যমণ্ডিত নেহেৰু বালিত কলং নৈত নগাঁও জিলা প্ৰশাসন আৰু পৌৰসভাৰ উদ্যোগত চলি আছে দেৱী বিসৰ্জন। নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহেৰু বালিৰ কলঙত দিয়া দেৱী বিসৰ্জনত জুবিনদাৰ গীতৰ দ্বাৰা মুখৰিত হ'ল আকাশ বতাহ। 150ৰ পৰা 200খন দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব আজি বিজয়া দশমীত। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰৱা লাইভ। আজি জয় জয়তে মই নগাঁও জিলাবাসী ৰাইজক ইমান সুন্দৰকৈ সুনিয়ন্ত্ৰিতভাৱে দুৰ্গা পূজা উদযাপন কৰাৰ বাবে বিশেষ ধন্যবাদ জনাব বিচাৰিছোঁ। আমাৰ জনপ্ৰিয় শিল্পী আমি জুবিন গাৰ্গক হেৰুৱাবলগীয়া হৈছে। এটা শোকাকুল এটা পৰিৱেশ, তাৰ মাজতে ধৰ্মীয় দিশটো তথা আধ্যাত্মিক দিশটোৰ ওপৰত গুৰুত্ব দি আমাৰ নগাঁওবাসী ৰাইজে ইমান সুন্দৰকৈ পূজাভাগ উদযাপন কৰিছে। তেওঁলোকক বিশেষভাৱে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু ভগৱন্তৰ ওচৰত দেৱী মাৰ ওচৰত এই প্ৰাৰ্থনা জনাইছোঁ যাতে ভক্তপ্ৰাণ ৰাইজে যি মনোকামনা লৈ আজি ইয়াত উপস্থিত হৈছে তেওঁলোকৰ সকলোৰে যাতে মনোকামনা পূৰ্ণ হয়। নগাঁৱত দেৱী যি বিসৰ্জন হ'ব কিবা কেনেধৰণৰ ব্যৱস্থা কৰিছে? ব্যৱস্থা আমাৰ প্ৰায় এনেই কমিটিত 96 জনা আমাৰ প্ৰতিমা বিসৰ্জন হ'ব আৰু সৰু সৰু যোনবোৰ পূজা আছে সেইবোৰ যদি নওঁ তেতিয়াহ'লে 125ৰো অধিক হ'ব আৰু এই ৰেম্পৰ ব্যৱস্থা কৰা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা ৰাইজক আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা পুলিচ প্ৰশাসনৰ তৰফৰ পৰা আমাৰ আহ্বান জনোৱা হৈছে যে তেওঁলোকে এটা নিয়ন্ত্ৰিতভাৱে পূজাভাগ তেওঁলোকে উদযাপন কৰে, কিন্তু তেওঁলোকে কৰিছে আৰু পৌৰ প্ৰশাসনৰ তৰফৰ বা পৌৰ নিগমৰ তৰফৰ পৰা সুন্দৰ আয়োজন এই ঘাটত কৰা হৈছে। তেওঁলোককো বিশেষভাৱে ধন্যবাদ জনাইছে।